এইটো চাওক এইটো এতিয়াই বনোৱা এই যে দেখিছে আপোনালোকে দেখিছে এইটো বস্তু দেখিছে এই মাত্ৰ বনাইছে প্ৰায় আপোনাৰ আধা ঘণ্টা হোৱা নাই গতিকে এই বস্তুটো চাওক এইটো চাওক এই বস্তুটো চাওক আজি হাতৰ লগত উঠাব পৰা হৈ গৈছে গতিকে চাওকচোন আপোনালোকে চাওক এইটো চাওক প্ৰাক্তন সাংসদ পল্লৱলোচন দাসৰ গৃহভূমিতে এতিয়া ঠিকাদাৰৰ দপদপনি পাভৈ কাৰ্বি ব্লক সংযোগী পকীপথ নিৰ্মাণত ব্যাপক খেলিমেলি অতিষ্ঠ হৈ পৰা ৰাইজে পথ নিৰ্মাণত দিলে বাধা প্ৰাক্তন সাংসদ পল্লৱলোচন দাসৰ গৃহভূমিতে এতিয়া ঠিকাদাৰৰ দপদপনি অতি নিম্নমানৰ পথ নিৰ্মাণ কৰিছে কাকো কেৰেপ নকৰাকৈ ঠিকাদাৰৰ ময়মতালিত ৰাইজ হৈ পৰিছে অতিষ্ঠ ওলাই আহি কাম সাময়িকভাৱে স্থগিত কৰিবলৈ বাধ্য হৈছে বিশ্বনাথ জিলাৰ পাভৈ কাৰ্বি ব্লকত হোৱা সংযোগী পকী পথৰ নিৰ্মাণ কাৰ্য দুৰ্নীতিৰে চৰকাৰী ধনৰ খৰচ পাতিব বিচৰা ঠিকাদাৰজনে বিশ্বনাথ জিলা পথ সংমণ্ডলৰ অধীনস্থ পাভৈ কাৰ্বি ব্লক সংযোগী পথটো নিৰ্মাণ কাৰ্যত চলাই ব্যাপক বিসংগতি জোৰা তাপলি মৰা কামেৰে সমাপ্ত কৰিবলৈ উঠি পৰি লাগিছে AGH কনষ্ট্ৰাকচন নামৰ পথ নিৰ্মাণকাৰী সংস্থাই পথ নিৰ্মাণৰ চৰকাৰী নীতি নিয়ম নামানি নিজৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিছে পথ সামান্য পৰিমাণৰ শিল দি চলাই আছে নিৰ্মাণ কাৰ্য আনকি শিল আলকাতৰাৰ সংমিশ্ৰণো সন্তোষজনক নহয় নিৰ্মাণ কাৰ্য হৈ উঠা কিছু সময়ৰ পাছতে পথৰ আলকাতৰাৰে সংমিশ্ৰিত মেটেল উঠি আহিছে ওপৰলৈ আনহাতে পথটো খলা বমা হৈ পৰা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে এইহেন পথ নিৰ্মাণ কাৰ্যত পাভৈ আছুৰ লগতে স্থানীয় ৰাইজে জাঙুৰ খাটিছে পথ নিৰ্মাণত ব্যাপক গাফিলতিৰ বাবে চৰকাৰ দৃষ্টিগোচৰ কৰিবৰ বাবে সাময়িকভাৱে স্থগিত কৰিব লগা হৈছে নিৰ্মাণ কাৰ্য বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপৰ্ট আসাম লাইভ 7 সব আজি আমাৰ পাভৈ টু কাৰ্বি ব্লকৰ লেং ৰোড আপোনাৰ প্ৰায় 5 কিলোমিটাৰ ৰাস্তা যি ৰোড বনাইছে এওঁলোকৰ একদম মানে ভাল হোৱা নাই গতিকে আমাৰ ৰাইজে সবেই উঠি আহিছে ৰাস্তাখিনি বনাই নোহোৱাৰ কাৰণে সবে আমাৰ ৰাইজে এইখিনি ওলাই আহিছে গতিকে আমি এই মুহূৰ্তত আমি DC ছাৰকো আমি জনাইছোঁ যে অতি সোনকালে কালিৰ মাজত বা আজিৰ ভিতৰত DC ছাৰে এই ৰাস্তাখিনি চাবলৈ আহিব লাগে গতিকে আমাৰ ৰাইজে সবে বেয়া পাইছে ৰাস্তা বনোৱাটো গতিকে আমাক ভালটো লাগে আমি ভালটোৱে বিচাৰোঁ গতিকে ভাল হ'ব লাগে আপুনি আপোনাৰ সন্তানৰ নাম ভৰ্তি কৰিলেনে অপেক্ষা কিহৰ সনোজ্জ্বল গৌৰৱময় ইতিহাসেৰে কঠোৰ সাধনাৰ অবিচলিত পথেৰে দশকজুৰি মানৱ সম্পদ গঢ়াৰ শুভ্ৰ ধ্বজা বহনকাৰী ঐতিহ্যমণ্ডিত আমগুৰি মহাবিদ্যালয় আপোনাৰ সন্তানৰ বাবে হ'ব পাৰে উন্নত শিক্ষা প্ৰদানেৰে উজ্জ্বল ভৱিষ্যত উপহাৰ দিয়া এখন পলসুৱা উপত্যকা মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় আৰু সপ্তম স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি মহাবিদ্যালয়খনৰ ইতিবাচক দিশ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনি সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে